हे गाइस वेलकम बैक टू माय न्यू ब्लॉग होपफुली आप सब लोग अच्छे होंगे और आज बिहुर पिছত स्कूल যাব ওলাইছো बिहुर बंध आज खुलिले हातत देखिसे पूरा जेटुका रंगीन হৈ আছে তো যে নহওক বহুত দিনৰ পিছত আজি মই লং ভিডিঅ' লৈ আহিছো আপোনালোকে চাব বুলি মই বহুত বেছি আশাবাদী তো বহুত দিনৰ পিছত মই বনাব পৰা নাছিলো বাট আজি ট্ৰাই কৰিম লং ভিডিঅ'টো কন্টিনিউ কৰিবলৈ তো আই হোপ আপোনালোকে ভিডিঅ'টো চাব তো এতিয়া মই স্কুল যাব ওলাইছো দেখিছে ইয়াৰ ওচৰত ধুনীয়া ধুনীয়া ফুল ফুলি আছে তো যে নহওক মৰ্নিং টাইম এতিয়া 8 বাজিয়ে গ'ল মই স্কুল যাব ওলাইছো তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰকচোন ইয়া হাজবেণ্ডে গাড়ী উলিয়াইছে তো এতিয়া স্কুল যাব ওলাইছো আপোনালোকে চাব ভিডিঅ'টো বহুত দিনৰ পিছত বহুত বেছি এক্সাইটেড হৈ আছো আসলতে কাৰণ মাজত বহুত বেছি ডাঙৰ এটা গেপ পৰি গ'ল আপোনালোকে সকলোৱে গম পাইছে এতিয়া মই পুৰা সসুৰালৰ পৰা এতিয়া স্কুল ডিউটি কৰিব লগা হৈছে তো এতিয়া স্কুল যাবলৈ পুৰা ৰেডি এতিয়া হাজবেণ্ড আহিব আছে গাড়ী উলিয়াই ৰেডি তো এতিয়া আমি যাম হাজবেণ্ড যাব ডিউটিত আৰু মই যাম স্কুল তো আপোনালোকক দেখাই থাকিম আপোনালোকে পুৰা কন্টিনিউ কৰি থাকক তো গাইজ এয়া দেখিছে দুইটাই পুৰা ওলালো ঘৰৰ পৰা এতিয়া গৈ আছোঁ স্কুললৈকে বুলি ৰাতিপুৱাৰ ভিউটো চাওকচোন আপোনালোকে আমি দুইটাই উপভোগ কৰি আহি আছোঁ আৰু আমাৰ লগতে আপোনালোকে উপভোগ কৰক লগতে এনজয় কৰি চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এয়া চাওকচোন পথাৰত ইমানবোৰ একেলগে মহ চৰি আছে দেখিছে আপোনালোকে মই প্ৰায় দেখিয়ে থাকোঁ স্কুলত আহিলে আজি ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু এই মহবোৰৰ বাথান আচলতে ওচৰতে আছে গতিকে বাথানখনৰ পৰা পথাৰ বেছি দূৰ নহয় দেখিছে আপোনালোকে আৰু ইয়াৰ চাওকচোন নতুনকৈ ৰাস্তাটো হৈছে আৰু ইয়াৰ পৰিৱেশটো চাওক না গাইজ বাপৰে বহুত বেছি ভাল পাওঁ মই আৰু ইয়াৰ স্কুল আহি পাই ডিউটি ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া অকণমান মই নিজৰ কামখিনি কৰি ল'লোঁ চাই লৈছোঁ অকণমান ক্লাছত যোৱাৰ আগত তাৰপিছত এতিয়া আচলতে কপি চেক কৰিব লগা আছে বহুত চ' হোমৱৰ্কবিলাক মই চেক কৰি দিওঁ তাৰপিছত আপোনালোকক কিমানখিনি কি দেখুৱাব পাৰোঁ নাজানো বাট দেখুৱাবলৈ ট্ৰাই কৰিম আপোনালোকে ধুনীয়াকৈ কণ্টিনিউ কৰি যাওক আমাৰ স্কুলৰ তলতে আছে আচলতে আছিয়ামৰ এটা পিকআপ চেণ্টাৰ তো মোৰ অকণমান কাম এটা আছিলে তো কামটো কৰিব গ'লোঁ আৰু কামটো কৰিব সোমাওঁতে মায়ে ফোন কৰিলে ঘৰৰ বস্তু অকণমান নিব লগা আছিলে তো মেইনলি চাহপাত নিব লগা আছিলে গতিকে মায়ে ফোন কৰি ক'লে চ' মই যিহেতু সোমাইছোঁ দোকানত ভাবিছোঁ আপোনালোককো অকণমান মই দেখাই দিওঁ পিছত কেতিয়াবা ভালকৈ দেখুৱাম বাৰু এয়া চাহপাতটো লৈ ল'লোঁ আৰু এতিয়া লৈ দেখিছে নহয় দুইটাই পূৰা বতাহত পুৰা উৰি উৰি গৈ আছোঁ ঘৰলৈকে তো আপোনালোকে কণ্টিনিউ কৰি থাককচোন তো গাইজ এয়া এতিয়া আপোনালোকক মই দেখুৱাব উলিয়াইছোঁ মোৰ শহুৰ দেউতাই কৰা কষ্টৰ মিঠা মিঠা ফল এয়া দেখিছে নহয় ইয়াৰ চোতালতে অকণমান ঠাই আছে সেইখিনি ঠাইতে দেউতাই সন্মুখত জিকা লগাইছে দেখিছে আপোনালোকে জিকাবিলাক সুন্দৰকৈ ওলাইছে কলিবিলাক এইটো বাৰু ডাঙৰেই হৈছে অকণমান কেইদিনমান যোৱাৰ পিছত এইটো ছিঙিবই হ'ব তো মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আজি আমাৰ সৰু পাচলিৰ বাগিচাখন কিনো আছে তো চাওকচোন এনেকুৱাকৈ ঘৰত কিবা এটা হ'লে ইমান বেছি ভাল লাগে নহয়নে মই বহুত বেছি ভাল পাওঁ এনেকুৱা এইবিলাক বস্তু আচলতে এইবিলাক বস্তু হোৱাৰ পিছত ছিঙাৰ মজাও বেলেগ আৰু খোৱাৰ মজাও বেলেগ নহয়নে বাৰু তো সেয়ে আপোনালোকক মই দেখুৱালোঁ এয়া দেখিছে নহয় বিলাহীবিলাকো ধুনীয়াকৈ পকি আছে তো প্ৰায়ে 3 দিনে 2 দিনে এনেকৈ উঠাই থকা হয় 4-5টাকৈ সদায় উঠোৱা হয় দেখিছে নহয় বিলাহী খায়ও বহুত ভাল পাওঁ মই আপোনালোকে ভাল পায়নে বাৰু আৰু এয়া চাওকচোন জলকীয়া ইমানবোৰ জলকীয়া গছ একেলগে হৈছে বাৰু দেখিছে আপোনালোকে আৰু ময়ো কিন্তু জলকীয়া খাই বহুত ভাল পাওঁ আপোনালোকে কোনে জলকীয়া খাই ভাল পায় প্লিজ কমেণ্ট এটা কৰিবচোন এয়া চাওকচোন পকা জলকীয়া দেখি ৰ'বই পৰা নাই তো মই কেইটামান ছিঙি দিলোঁ দেখিলে আপোনালোকে এয়া উঠাই দিলোঁ পকা জলকীয়া কেইটা